পোনপ্ৰথমবাৰৰ কাৰণে এইবাৰ প্ৰতিযোগিতামূলক ভাওনা সমাৰোহ প্ৰতিযোগিতা আয়োজন কৰিছে আৰু এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত নামৰূপবাসী ৰাইজৰ সহযোগত নামৰূপ হাৰনগৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে আৰু এই পাঁচদিনীয়া ভাওনা সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক ভাওনা বা প্ৰতিযোগী দল ইয়ালৈ তেখেতসকলে নিজৰ নাট প্ৰেৰণ কৰিছিল আৰু পৰিচালনা সমিতিয়ে তেখেতসকলক নিৰ্বাচনৰ ভিত্তিত 10খন নাটকক তেখেতসকলে ইয়াত পৰিৱেশনৰ সুবিধা প্ৰদান কৰিছে আৰু এই 5 দিনীয়া কাৰ্যসূচীত আমি প্ৰথমতে নামৰূপবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু শেষৰ দিনত কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক মুখ্য উপদেষ্টাকে প্ৰমুখ্য কৰি আমাৰ আটাইৰে শ্ৰদ্ধাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী কমলাকান্ত গগৈ ডাঙৰীয়া সকলো ইয়াত উপস্থিত থাকিব। আধ্যাত্মিক এটা পৰিৱেশৰ সূচনা হ'ব, আধ্যাত্মিকভাৱে কথা বতৰাবিলাক আলোচনা কৰা হ'ব আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই বিশ্বাস কৰোঁ যে আমাৰ অসমীয়া সংস্কৃতিৰ যিটো কৃষ্টি সংস্কৃতিৰ যি চহকী ভঁৰাল, সেই ভঁৰালক আমাৰ উঠি অহা প্ৰজন্ম, আমাৰ নৱপ্ৰজন্মৰ, আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, আমাৰ উঠি অহা প্ৰজন্ম আছে, সেইসকলক সংপৃক্ত কৰাই ৰাখিব লাগিব।